উত্তৰ গুৱাহাটীৰ ঐতিহ্যমণ্ডিত মহাপ্ৰভু শ্ৰী শ্ৰী দৌল গোবিন্দ মন্দিৰ প্ৰাংগণত মই উপস্থিত আছোঁ আৰু ইয়াৰে দৃশ্যাংশ আমি দেখুৱাই যোৱাৰ চেষ্টা কৰিছোঁ। 5 দিনীয়াকৈ যিহেতু দৌল উৎসৱ অনুষ্ঠিত হয় আৰু আজি তৃতীয়টো দিনত কেনেধৰণৰ কাৰ্যসূচী সেয়া পুৱাৰে পৰা মই দেখুৱাই যাবলৈ চেষ্টা কৰিছোঁ। এই মুহূৰ্তটো পৰিৱেশটো আমি দেখুৱাবলৈ চেষ্টা কৰিম। এফালে নাগাৰা নাম চলি আছে, আনফালে যিসকল লোক সেৱা গ্ৰহণ কৰাৰ বাবে তেওঁলোকেও অপেক্ষাৰত অৱস্থাত আছে। আৰতি হ'ব সন্ধিয়াৰ ভাগত, তাৰ পূৰ্বে এনেধৰণে নাগাৰা নামেৰে মুখৰিত হৈছে দৌল গোবিন্দ মন্দিৰৰ চৌহদ। আৰু এই মুহূৰ্তত বিভিন্ন যিসকল দৰ্শনাৰ্থী আছে তেওঁলোকৰ লগত কথা পতাৰ চেষ্টা কৰিম। ক'ৰ পৰা আহিছে? যিহেতু উত্তৰ গুৱাহাটীৰ দৌল গোবিন্দ মন্দিৰত দৌল উৎসৱ প্ৰতি বছৰে অনুষ্ঠিত হয় এনেধৰণে। মই নৰ্থ গুৱাহাটীৰ ৰুদ্ৰেশ্বৰৰ পৰা আহিছোঁ আৰু আজি প্ৰথমবাৰ আহিছোঁ। ইয়াত আহি পেলাই ভাল লাগছে। ক'ত ক'ত হোলী খেলা হ'ল, কেনেধৰণে? হোলী এনে আমাৰ ওচৰ চুবুৰীয়া মানুহৰ লগত খেলা হৈছে আৰু প্ৰতিতে মই এইবাৰ বেলেগ যোৱা নাই। ক'ৰ পৰা আহিছে? মই উত্তৰ গুৱাহাটী শিলাগৰ বামুণপাৰাৰ পৰা আহিছোঁ। কেনেকুৱা উত্তৰ গুৱাহাটী বুলি ক'লে আচলতে যিহেতু ইয়াতে সুকীয়াভাৱে এনেধৰণে দৌল উৎসৱ অনুষ্ঠিত হয়, যথেষ্ট লোকৰ সমাগম ঘটে তোমালোকৰ ইয়ালৈ। আমাৰ ইয়াতে ভালেই লাগে এনেকুৱা চাই পেলাই, মানে মানুহসকলে গোটেইখিনি ৰাইজৰ মানুহ বা ইয়াতে দৌল গোবিন্দ মন্দিৰলৈ সেৱা কৰিবলৈ আহে বা চাবলৈ আহে, নাম সমাৰোহ এইগিলাখন। ক'ৰ পৰা আহিছে? দলা গাঁৱতো খেলিলো আৰু মানে ক'ৰবাত গৈছো আৰু। ক'ৰ পৰা? হয়, মই ইয়াৰে ৰজাদুৱাৰৰে। যিহেতু ইয়াতে যথেষ্ট সংখ্যক লোকৰ সমাগম ঘটে তোমালোকৰ ইয়াতে, আৰু ইয়াতে এটা সুকীয়া পৰম্পৰা আছে যে আজিৰ দিনটোত লোকসকলে হোলী খেলে, কালিৰ দিনটোত প্ৰভুক ইয়াতে হোলী দিয়া পৰ্ব আছিল। হয়, ইয়াতে এইটো আমাৰ 5 দিনীয়া কাৰ্যসূচী চলে। কালি আমাৰ মহাপূজা আছিলে। যিহেতু প্ৰভুই কালি হোলী খেলা হয়, সেইকাৰণে আমাৰ ইয়াৰে ৰাইজৰ কোনো মানুহে কালি হোলী নেখেলে। আজি ইয়াতে সমূহীয়াকৈ আমি নামঘৰত একেলগে হোলী উদযাপন কৰোঁ, হাঁহি ধেমালি কৰোঁ। ধন্যবাদ জনাইছোঁ। আৰু এনেধৰণে আচলতে যথেষ্ট সংখ্যক লোকৰ সমাগম ইয়াতে। হেপী হোলী। হোলীৰ শুভেচ্ছা জনাইছোঁ। আপোনালোকৰ ইয়াতে যথেষ্ট এটা সুন্দৰ পৰিৱেশে বিৰাজ কৰে। হয়, প্ৰতি বছৰে ইয়াতে সুন্দৰ পৰিৱেশ বিৰাজ কৰে, সেইকাৰণে অতি মানুহৰ সমাগম ঘটে। আমি বহুত আনন্দৰে এই হোলী উৎসৱ পালন কৰোঁ। সেইকাৰণে সকলোলৈ হোলীৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ, লগতে তোমালোকলৈ জ্ঞাপন কৰিছোঁ। ধন্যবাদ জনাইছোঁ। আৰু আনফালে যিহেতু নাগাৰা নাম চলি আছে, নাগাৰা নামৰ কিছু দৃশ্যাংশ আমি ND24ৰ দৰ্শকসকলক দেখুৱাই লোৱাৰ চেষ্টা কৰিম। আৰু যথেষ্ট এক উখল মাখল পৰিৱেশে বিৰাজ কৰিছে আৰু যথেষ্ট লোকৰ সমাগমো ইয়াতে দেখিবলৈ পোৱা গৈছে। ইয়াত দেখুৱাবলৈ চেষ্টা কৰিছোঁ নাগাৰা নামৰ কিছু পৰিৱেশ ND24ৰ দৰ্শকসকলক। আৰু যিসকল ইয়াৰে লোক আছে ভক্তপ্ৰাণ ৰাইজ, তেওঁলোকৰ লগতো কথা পতাৰ চেষ্টা কৰিম, কিন্তু তাৰ পূৰ্বে দৃশ্যাংশ দেখুৱাই ল'বলৈ চেষ্টা কৰিলোঁ। অজস্ৰ লোক ইয়াতে দৌল উৎসৱৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে আৰু এই যি 5 দিনীয়া কাৰ্যসূচীৰ আজি তৃতীয়টো দিন, আৰু তৃতীয়টো দিনতো এনেধৰণে ভক্তপ্ৰাণ ৰাইজৰ সমাগম ইয়াতে দেখিবলৈ পোৱা গৈছে। অকণমান আইতা আহিছোঁ আপোনাৰ কাষলৈ। প্ৰথমে হোলীৰ শুভেচ্ছা জনাইছোঁ। আৰু ইয়াতে উত্তৰ গুৱাহাটী দৌল গোবিন্দ মন্দিৰত যথেষ্ট এটা অতীজৰে পৰা আপোনালোকে পৰম্পৰা অক্ষুণ্ণ ৰাখিছে, এইবেলিও এনেধৰণে আয়োজন হ'বৰ পৰাই পাইছোঁ। কৃষ্ণ কৃষ্ণ। এই আজি ইয়াতে আহি বহি আমি নাম ধৰ্মী ৰাইজক চাই, নাম চাই আমি অনেক ভাল লাগিছে। গতিকে আপোনালোককো আমি মৰম দিছোঁ। এনেধৰণে বিভিন্ন স্থানৰ যিসকল ভক্তপ্ৰাণ ৰাইজ তেওঁলোকৰ লগত আমি কথা পতাৰ চেষ্টা কৰিলোঁ। আৰু সকলোৱে আচলতে উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰিছে। আৰু আমি ইতিমধ্যে জনাইছোঁ যে উত্তৰ গুৱাহাটীৰ যি দৌল গোবিন্দ মন্দিৰ প্ৰাংগণৰ যিটো আচলতে পৰ্ব, তেওঁলোকে কালিৰ দিনটোত মহাপ্ৰভু অৰ্থাৎ গোসাঁইৰ ফাকুৱা দিয়া পৰ্ব সমাপন কৰিছে, আৰু আজিৰ দিনটোত তেওঁলোকে হোলী খেলে, অৰ্থাৎ ফাকুৱা তেওঁলোকে খেলা পৰ্ব আছে। আৰু আমি দেখুৱাইছোঁ এয়া নাগাৰা নামৰ যিসমূহ কাৰ্যসূচী তেওঁলোকৰ এই মুহূৰ্তত চলি আছে। আৰু যিসমূহ ধৰ্মীয় পৰম্পৰাগত যিসমূহ বৈদিক ৰীতি নীতি আছে, সেই ৰীতি নীতিসমূহ সমাপন কৰা হৈছে। সন্ধিয়াৰ ভাগত আৰতিৰ যি কাৰ্যসূচী আছে, সেই আৰতিৰ কাৰ্যসূচী চলিব। আৰু এই মুহূৰ্তৰ যিটো পৰিৱেশ আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আৰু এনেধৰণে অজস্ৰ লোকৰ সমাগম ঘটিছে এই দৌল গোবিন্দ মন্দিৰ প্ৰাংগণত। আৰু কেনেধৰণৰ পৰিৱেশ সেয়াও আমি ND24ৰ দৰ্শকসকলক পুৱাৰে পৰা দেখুৱাই যাবলৈ চেষ্টা কৰিছোঁ। আৰু তৃতীয়টো দিনত এনেধৰণে অজস্ৰ লোকৰ সমাগম দেখিবলৈ পোৱা গৈছে উত্তৰ গুৱাহাটীৰ ঐতিহ্যমণ্ডিত মহাপ্ৰভু শ্ৰী শ্ৰী দৌল গোবিন্দ মন্দিৰ প্ৰাংগণত। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।